Types of cell. আমি এটা cellক different types of ভাগ কৰিব পাৰো। First আমি চাও যে cellৰ size। কিছুমান এনেকা type of cell আছে যাক আমি কি খালি চকুৰে দেখা পাওঁ। And কিছুমান এনেকা টাইপৰো cell আছে যাক আমি খালি চকুৰে কেতিয়াও দেখা নাপাওঁ। এটা ঠিক সেই যদি চাব যাওঁ তেতিয়া কি smallest cell এই পৃথিৱীত যিমানবিলাক cell আছে তাৰ আটাইতকৈ smallest cell কি মাইক্ৰোপ্লাজম, আটাইতকৈ ডাঙৰ cell কি অষ্ট্ৰিচ, longest cell কি নাৰ্ভ চেল। এইখিনি কি এনচিইআৰটিত দিয়া থকা ডাটা। এতিয়া যদি টাইপ অফ চেলত আমি যদি শেপ কনচিডাৰ কৰোঁ, যেনে এটা হিউমেন বডি, হিউমেন বডিত ডিফাৰেণ্ট টাইপছ অফ চেল আছে, যেনে আৰবিচি আছে, ডাব্লিউবিচি আছে, নাৰ্ভ চেল আছে। এই গোটেইবিলাকৰে কি হয় চাইজবিলাক কি ডিফাৰেণ্ট টাইপছ অফ হয়। চ' এই পৃথিৱীত যিমানবিলাক চেল আছে গোটেইবিলাকে ডিফাৰেণ্ট শ্বেপ দেখায়। যেনে সেই শ্বেপবিলাকৰ যদি আমি চাব যাওঁ কি চাওঁ, চেলে কি শ্বেপ দেখায়, কলুমিনাৰ শ্বেপ দেখাব পাৰে, চেলে পলিগনেল শ্বেপ দেখাব পাৰে, ইৰেগুলাৰ শ্বেপো দেখাব পাৰে, কিউবইডেল শ্বেপ দেখাব পাৰে, ডিস্ক শ্বেপ দেখাব পাৰে, থ্ৰেড লাইকো শ্বেপ দেখাব পাৰে চেলে। কিন্তু most important যদি আমি চাব যাওঁ সেইটো হৈছে presence of nucleus. When we divide a cell on the basis of presence of nucleus, that is the most important. আমি তাক two type of ভাগ কৰিব পাৰোঁ। এটা হৈছে prokaryotic cell, এটা হৈছে eukaryotic cell. prokaryotic cell কি হয়, যাৰ তাতে এটা true nucleus absent থাকে, and eukaryotic cell কি হয়, যাৰ তাতে এটা true nucleus present থাকে। এটা ভালকৈ আমি নেক্সট স্লাইডত চাই আছো। এতিয়া যেতিয়া আমি যিকোনো প্লান্ট চেল হওক বা এনিমেল চেল হওক আমি যেতিয়া মাইক্ৰস্কোপত যেতিয়া চাম, দেন প্লান্ট চেলটো আমি এনেকুৱা টাইপত দেখা পাম, এনিমেল চেলবিলাক আমি এনেকুৱা টাইপত দেখা পাম। হয়, ইয়াতে যে তলত যে লিখিছে লিমিটিং বাউণ্ডেৰী ইজ চেল ৱাল, যিটো প্লান্ট চেল আছে আমি চেল থিয়ৰিত পঢ়িছিলোঁ নে যে প্ৰেজেন্স অফ চেল ৱাল ইজ দি ইউনিক কেৰেক্টাৰ অফ প্লান্ট চেল। হয়, এই প্লান্টৰ যিবিলাক চেল থাকে সিহঁতৰ লিমিটিং বাউণ্ডেৰী চেল ৱাল মানে কি আউটাৰ মোষ্ট লেয়াৰ, যিটো একেবাৰে বাহিৰত আছে, একদম আউটাৰ মোষ্ট লেয়াৰ আছে, সেইটো কি চেল ৱাল। কিন্তু এনিমেলৰ কেছত যদি আমি চাব যাওঁ আউটাৰ মোষ্ট লেয়াৰটো কি দেখায়, চেল ৱাল প্ৰেজেন্ট নাথাকে, তো চেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেনটো কিবা আউটাৰ মোষ্ট লেয়াৰ হয়। হয়, চ' সেইটোৰে কথা কৈছে যে ইয়াতে যিটো লিমিটিং বাউণ্ডেৰী আছে, লিমিটিং বাউণ্ডেৰীটো চেল মেমব্ৰেন হয়, এণ্ড প্লান্ট চেলত কি হয় চেল ৱাল হয়, এণ্ড এনিমেল চেলত কি হয় চেল মেমব্ৰেন হয়। এতিয়া যেতিয়া আমি চেল এটাৰ যেতিয়া ইনচাইড যাম, ইনচাইড অফ এ চেল, এটা চেলৰ যদি আমি ভিতৰত চাওঁ দেন কি পাম, ভিতৰত আমি কি পাম চাইটোপ্লাজম দেখা পাম। এতিয়া চাইটোপ্লাজম কি হয়, চাইটোপ্লাজম এটা সেমি ফ্লুইড মেট্ৰিক্স হয় এণ্ড মেইন এৰিয়ানা অফ চেলুলাৰ এক্টিভিটি। যিমানবিলাক এটা যেনে মানুহ হওক, গৰু হওক বা যিমানবিলাক লিভিং অৰ্গেনিজম আছে, ইভেন এইটো ছিংগল চেলে নহওক কিয় বা প্ৰ'কেটিক চেলে নহওক কিয়, সেই গোটেইবিলাক চেলকে জীয়াই থাকিবৰ কাৰণে কি কৰিব লাগে, কিছুমান কেমিকেল ৰিয়েকশ্যন কৰিব লাগে, কিছুমান কেমিকেল প্ৰচেছ কৰিব লাগে। চ' এই চাইটোপ্লাজমটো এনেকুৱা এটা ঠাই হয় য'ত মানে কি গোটেইবিলাক কেমিকেল ৰিয়েকশ্যনবিলাকে অকাৰ কৰে। এটা চেলক লিভিং কৰি ৰাখিব যিমানবিলাক কেমিকেল ৰিয়েকশ্যন আছে কাৰ তাত হয়, চাইটোপ্লাজমত হয়। অল কেমিকেল ৰিয়েকশ্যন অকাৰ ইন ইট টু কিপ দিছ চেল লিভিং। এটা চেলক লিভিং কৰি ৰাখিবৰ কাৰণে যিমানবিলাক কেমিকেল ৰিয়েকশ্যন আছে, প্ৰচেছ আছে, গোটেইবিলাক ক'ত হয়, চাইটোপ্লাজমত হয়। চাইটোপ্লাজম কি হয়, এটা ছেমি ফ্লুইড মেট্ৰিক্স হয়, মানে গোটেই ভলিউমটো অকুপাই কৰি থাকে চেলত। এতিয়া চাইটোপ্লাজমত যেতিয়া চাম আমি মাজত এই যে এই ডটটো দেখিছে মাজত, এইটো হৈছে নিউক্লিয়াছ। নিউক্লিয়াছটো কি হয়, এটা ডাবল মেমব্ৰেন বাউণ্ড ষ্ট্ৰাকচাৰ হয়। চেল আছে, চেলৰ যিটো লিকুইড পৰ্চন ভিতৰত যিটো আছে সেইটোকে আমি চাইটোপ্লাজম বুলি জানিলোঁ। এতিয়া চেলবিলাকৰ ভিতৰতে কিছুমান অৰ্গেনেলিছ থাকে, কিছুমান আৰু পাৰ্ট থাকে, সেই পাৰ্টবিলাক কি বুলি কওঁ আমি অৰ্গেনেলিছ বুলি কওঁ। সেই অৰ্গেনেলিছবিলাক কি হয়, কিছুমান মেমব্ৰেন থাকে, কিছুমানৰ মেমব্ৰেন নাথাকে। নিউক্লিয়াছ এটা মেমব্ৰেন থকা চেল অৰ্গেনেলি হয়, মেমব্ৰেনটো আছে তাত ডাবল মেমব্ৰেনে আছে, সেনেকুৱা এটা অৰ্গেনেলি হয়, যিটোৰ ভিতৰত যদি আমি চাব যাওঁ কি থাকে, DNA থাকে। এতিয়া DNA কি হয়, DNA হ'ল জেনেটিক মেটেৰিয়েল। এতিয়া কিন্তু কিছুমান চেলত আমি DNAটোক আমি কি ক্ৰমোজোমৰ শ্বেপত দেখা পাওঁ, আৰু কিছুমানত আমি কি ক্ৰমেটিনত দেখা পাওঁ। তাৰ কাৰণটো কি, যেতিয়া এটা চেলে ডিভাইড কৰিব, সেই কি কৰিব DNA ৰেপ্লিকেশ্যন কৰিব, চ' সেইটো টাইমত কি হয়
ডিএনএটো কি কৰে ইন দি ফৰ্ম অফ ক্ৰোমোজমৰ ফৰ্মত থাকে কিন্তু যেতিয়া এটা সেল নৰ্মেলি যেতিয়া প্ৰেজেন্ট থাকে মানে ডিভাইড নকৰে তেতিয়া ডিএনএটো যিটো আছে সেইটো কি থাকে ক্ৰোমেটিনৰ ফৰ্মত থাকে কেতিয়া when they do not want to divide and ক্ৰোমোজমৰ ফৰ্মত কেতিয়া থাকে when they want to divide যেতিয়া সি ডিভাইড কৰিব বিচাৰে তেতিয়া সি কি থাকে ক্ৰোমোজমৰ ফৰ্মত থাকে এতিয়া যদি আমি সব প্ৰোক্যাৰিওটিক সেল এণ্ড ইউক্যাৰিওটিক সেলৰ মেইন ডিফাৰেন্সটো কি বা কিহৰ ওপৰত বেছ কৰি আচলতে গোটেইখিনি কাহিনীটো হৈছে প্ৰোক্যাৰিওটিক এণ্ড ইউক্যাৰিওটিক সেলৰ সো প্ৰথমটো ক'লে যিটো নিউক্লিয়াছ আছে ট্ৰু নিউক্লিয়াছ প্ৰোক্যাৰিওটছত এবসেন্ট থাকে ইউক্যাৰিওটছত সেইটো প্ৰেজেন্ট থাকে ট্ৰু নিউক্লিয়াছ বুলি কিয় কৈছে যেটা আমাৰ নিউক্লিয়াছ আছে নিউক্লিয়াছৰ ভিতৰত কি থাকিব ডিএনএ থাকিব ডিএনএ কি আমাৰ জেনেটিক মেটেৰিয়েল হয় বা অল লিভিং অৰ্গানিজমত কি হয় জেনেটিক মেটেৰিয়েল কিছুমানৰ আৰএনএ থাকে বাৰু তো এই যেটো নিউক্লিয়াছৰ যে ডিএনএ থাকে এটা নিউক্লিয়াছটো কি থাকে ডাবল মেমব্ৰেন বাউন্ড হয় সো থি এটা ডিফাইনেট শেপত থাকে কিন্তু যেতিয়া প্ৰোক্যাৰিওটিক সেলৰ কেছত কি হয় তাত কোনো ধৰণৰ মেমব্ৰেন বাউন্ড অৰ্গানেলি প্ৰেজেন্ট নাথাকে সো নিউক্লিয়াছত যেহেতুকে একো মেমব্ৰেনে নাথাকে সো কি হৈ থাকে গোটেই হোল সেলৰ ভিতৰত স্প্ৰেড হৈ থাকে হি জাস্ট এটা ঠাইত টাইপত থাকে কিন্তু সেইটো কোনো অৰ্গানেলি টাইপত নাথাকে সো সেইকাৰণে কৈছে যে ট্ৰু নিউক্লিয়াছ ইজ এবসেন্ট এণ্ড ইউক্যাৰিওটত কি বুলি কৈছে ট্ৰু নিউক্লিয়াছ ইজ প্ৰেজেন্ট বুলি কৈছে এটা ঠাই থাকে য'ত জেনেটিক মেটেৰিয়েল আছে প্ৰোক্যাৰিওটত আছে কিন্তু সেই ঠাইটো কোনো মেমব্ৰেনেৰে বাউন্ড হৈ নাথাকে সো সেইটোক আমি অৰ্গানেলি হিচাপে কনসিডাৰ নকৰো সো সেইকাৰণে কওঁ যে ট্ৰু নিউক্লিয়াছ ইজ এবসেন্ট ইন প্ৰোক্যাৰিওটিক সেল কিন্তু ইউক্যাৰিওটত কি হয় এটা ঠাইটো ডিএনএ থাকিব আৰু সেই ঠাইটো কি হয় এটা মেমব্ৰেনেৰে বাউন্ড হৈ থাকে এটা নহয় দুটা মেমব্ৰেনেৰে বাউন্ড হৈ থাকে সো সেইটোক কি বুলি কয় ট্ৰু নিউক্লিয়াছ বুলি কয় প্ৰপাৰ নিউক্লিয়াছ বুলি কয় আৰু সেই প্ৰপাৰ নিউক্লিয়াছটো প্ৰেজেন্ট থকা কাৰণে সিহঁতক কি বুলি কয় ইউক্যাৰিওটিক সেল বুলি কয় এতিয়া সেলৰ ভিতৰতে ডিফাৰেন্ট টাইপছ অফ অৰ্গানেলি থাকে এটা আমি চাল কম পালো কিন্তু সেই অৰ্গানেলি বিলাক কি হয় নন মেমব্ৰেন বাউন্ড যিমান বিলাক অৰ্গানেলি আছে সেই গোটেই বিলাক অৰ্গানেলি কি থাকে প্ৰোক্যাৰিওটছত প্ৰেজেন্ট থাকে কিন্তু তাত কি নাথাকে মেমব্ৰেন বাউন্ড অৰ্গানেলি প্ৰেজেন্ট নাথাকে এণ্ড ইউক্যাৰিওটছত কি হয় নন মেমব্ৰেন বাউন্ডো প্ৰেজেন্ট থাকে এণ্ড মেমব্ৰেন বাউন্ড অৰ্গানেলি বিলাকো প্ৰেজেন্ট থাকে এতিয়া মেমব্ৰেন বাউন্ড অৰ্গানেলিত কি পৰে এণ্ডোপ্লাজমিক ৰেটিকুলাম মেমব্ৰেন বাউন্ড অৰ্গানেলি হয় গলগি কমপ্লেক্স মেমব্ৰেন বাউন্ড অৰ্গানেলি হয় মাইটোকন্ড্ৰিয়া মেমব্ৰেন বাউন্ড অৰ্গানেলি হয় এই গোটেইবিলাক কি থাকে ইউক্যাৰিওটছত প্ৰেজেন্ট থাকে কিন্তু প্ৰোক্যাৰিওটছত প্ৰেজেন্ট নাথাকে এতিয়া আমি ৰাইবোজম সেলৰ কথা আমি এইটো চালো যে সেল অৰ্গানেলি তেতিয়াবাৰে যে কৈ আছো বা আমি যে কৈ থাকো যে মেমব্ৰেন আছে মেমব্ৰেন নাই এটা সেল এটাৰ ভিতৰতো ডিফাৰেন্ট টাইপ অফ অৰ্গানেলি প্ৰেজেন্ট থাকে এটা কোনটোৰ মেমব্ৰেন আছে বা কোনটোৰ মেমব্ৰেন নাই সেইটো আমি কেনেকৈ গম পাম এতিয়া আইদাৰ মেমব্ৰেন থাকিব বা মেমব্ৰেন নাথাকে যিমান বিলাক অৰ্গানেলি আছে তাৰে অনলি এনেকা দুটাই অৰ্গানেলি আছে সেল অৰ্গানেলি আছে যাৰ কোনো মেমব্ৰেনে নাই যেটো মেমব্ৰেন বাউন্ড নহয় সেই দুটা কি এটা আছে ৰাইবোজম এণ্ড এটা আছে সেন্ট্ৰোজম এই যেটো ৰাইবোজম আছে সেইটো কি নন মেমব্ৰেন বাউন্ড হয় কিন্তু এই ৰাইবোজমটো প্ৰোক্যাৰিওটছ এণ্ড ইউক্যাৰিওটছ দুটা সেলতে প্ৰেজেন্ট থাকে কিন্তু এই যেটো সেন্ট্ৰোজম হয় সেন্ট্ৰোজমটো অনলি অন এনিমেল সেলতে প্ৰেজেন্ট থাকে এটা মেমব্ৰেন নাথাকা অৰ্গানেলি দুটা আছে এটা আছে ৰাইবোজম এটা আছে সেন্ট্ৰোজম এণ্ড ৰাইবোজমটো কি বথ প্ৰোক্যাৰিওটিক সেল এণ্ড ইউক্যাৰিওটিক সেল দুটাতে প্ৰেজেন্ট থাকে এই ৰাইবোজম যেটো কথা ক'লো মই সেইটো আচলতে অকল যে সাইটোপ্লাজমত থাকিব হেনেকা নহয় সেইটো সাইটোপ্লাজমতো থাকে মাইটোকন্ড্ৰিয়াতো থাকে ক্লোৰোপ্লাস্টো থাকে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামতো ৰাইবোজমটো প্ৰেজেন্ট থাকে এতিয়া এসো মেমব্ৰেন থাকা নাথাকা চালো এবাৰ থাকাত কি হ'ব যিবিলাক অৰ্গানেলিত মেমব্ৰেন আছে তাৰ কি থাকিব হয়তো সিঙ্গেল মেমব্ৰেন থাকিব নতুবা কি থাকিব ডাবল মেমব্ৰেন বাউন্ড থাকিব এতিয়া যিবিলাক সিঙ্গেল মেমব্ৰেন বাউন্ড অৰ্গানেলি সেই বেছি আছে সো আমি যদি ডাবল মেমব্ৰেন থকা অৰ্গানেলি কিটা কি জানো দেন বাকি যিমানখিনি ৰৈ গল গোটেইবিলাকত কি থাকিব সিঙ্গেল মেমব্ৰেন বাউন্ড অৰ্গানেলি থাকিব এতিয়া ডাবল মেমব্ৰেন কাৰ আছে ক্লোৰোপ্লাস্টৰ ডাবল মেমব্ৰেন আছে মাইটোকন্ড্ৰিয়া ডাবল মেমব্ৰেন আছে নিউক্লিয়াছৰ কি আছে ডাবল মেমব্ৰেন আছে সো যিমানবিলাক অৰ্গানেলি এই পাঁচটা অৰ্গানেলি মনত ৰাখিলে হ'ল দুটা কি ৰাইবোজম এণ্ড সেন্ট্ৰোজম যাৰ কোনো অৰ্গানেলি প্ৰেজেন্ট নাথাকে তিনিটা কি ক্লোৰোপ্লাস্ট মাইটোকন্ড্ৰিয়া এণ্ড নিউক্লিয়াছ যাৰ কি থাকে ডাবল মেমব্ৰেন থাকে এণ্ড বাকি যিখিনি ৰৈ গল যিমানবিলাক অৰ্গানেলি আছে সেই গোটেইবিলাক কি সিঙ্গেল মেমব্ৰেন যাৰ সদায় তাৰ সিহঁতৰ কি থাকে এটাই মেমব্ৰেন থাকিব হল এতিয়া আমি এনচিআৰটিত কি দি আছে এনচিআৰটি কি হৈছে অনিয়ন
পিল বা হিউম্যান চিক এটা মাইক্ৰোস্কোপৰ আন্ডাৰত চাব দিছে এতিয়া এটা এনিমেল সেল যদি মাইক্ৰোস্কোপৰ আন্ডাৰত আমি এনেকা টাইপত দেখা পাম এন্ড যেতিয়া আমি এটা প্লান্ট সেল চাম এনেকা টাইপত দেখা পাম এন্ড যেতিয়া আমি এনিমেল সেল এটা চাম মাইক্ৰোস্কোপত আমি এনেকা টাইপত দেখা পাম হেতুৰে কথা হৈছে দি অনিয়ন সেল which is a typically plant cell has a distinct cell wall as its outer boundary and just within it is cell membrane এই ইয়াতে কি থাকিব এই যে প্লান্ট সেল আছে প্লান্ট সেলত কি থাকিব সেল ওয়াল প্ৰেজেন্ট থাকিব এন্ড সেল ওয়ালৰ ভিতৰত কি থাকিব সেল মেমব্ৰেন প্ৰেজেন্ট থাকিব সো লিমিটিং বাউন্ডাৰী কি হয় প্লান্টৰ কাৰণে সেল ওয়াল হয় কিন্তু এনিমেল সেলত কি হয় লিমিটিং বাউন্ডাৰীটো সেল মেমব্ৰেন থাকিব হয় তাকে কৈছে যে দি সেল অফ হিউম্যান চিক have an outer membrane as delimiting structure of the cell এই যে delimiting বা মই যে লিমিটিং বাউন্ডাৰী বুলি কৈছো এটা যদি এনিমেল সেলৰ লিমিটিং বাউন্ডাৰী কি হয় এটা হৈছে সেল মেমব্ৰেন The inside each cell is a dense membrane-bound structure is called nucleus. This nucleus contains chromosome which in turn contain the genetic material DNA. এতিয়া যেতিয়া আমি সেল এটাৰ ভিতৰত যাম সেল এটাৰ ভিতৰত আমি কি পাম এটা মেমব্ৰেন বাউণ্ড অৰ্গেনেলি প্ৰেজেন্ট থাকিব সেইটো কি নিউক্লিয়াছ এণ্ড নিউক্লিয়াছৰ ভিতৰত কি থাকিব ডিএনএ থাকিব হা The cell that have a membrane-bound nuclei are called eukaryotic cell, whereas the cell lack a membrane-bound nucleus are called prokaryotic cell. এটা ইয়াতে কোৱা নাই যে নিউক্লিয়াছ থাকিব বা নিউক্লিয়াছ নাথাকিব ইয়াতে কি কৈছে বাৰবাৰ কৈছে যে membrane-bound nucleus আৰু membrane-bound nucleus নাথাকাৰ কথা কৈছে কিছুমানে কি কয় নিউক্লিয়াছ নাথাকে বা নিউক্লিয়াছ থাকে বুলি কৈ দিয়ে কিন্তু সেইটো এক মানে 100% সঁচা নহয় কাৰণ কিয় membrane-bound nucleus and membrane নাথাকা নিউক্লিয়াছ ট্ৰু নিউক্লিয়াছৰ কথাহে আচলতে কৈছে যে প্ৰকাৰিঅটছত ট্ৰু নিউক্লিয়াছটো প্ৰেজেন্ট নাথাকে কিন্তু ইউকাৰিঅটছত ট্ৰু নিউক্লিয়াছটো প্ৰেজেন্ট থাকে ট্ৰু নিউক্লিয়াছত কি থাকে এটা মেমব্ৰেন থাকে কিন্তু ফলছ নিউক্লিয়াছ বা যিবিলাক নিউক্লিয়াছ বুলি কনচিডাৰ সিহঁতত কি থাকে মেমব্ৰেনটো নাথাকে সেইটোৰে কথা কৈছে In prokaryotic and eukaryotic cell, a semi-fluid matrix called cytoplasm occupies the volume of the cell. এটা সেলৰ ভিতৰত কি থাকিব সেমি ফ্লুইড মেট্ৰিক্স এটা থাকিব প্ৰকাৰিঅট এণ্ড ইউকাৰিঅট দুটাতে থাকিব সেইটো কি সাইটোপ্লাজম The cytoplasm is the main area of the cellular activity in both plants and animal cell. Various chemical reactions occur in it to keep the cell in living state. এটা সেলক জীয়াই ৰাখিবৰ কাৰণে যিমানবিলাক কেমিকেল ৰিয়েকশ্যন আছে সেই অকাৰ হ'ব লাগে সেই গোটেইবিলাক কিহত হয় সাইটোপ্লাজমত হয় সেইখিনি কথা কৈছে ইয়াতে Besides the nucleus, the eukaryotic cell have other membrane-bound distinct structure called organelle like endoplasmic reticulum, Golgi complex, lysosome, mitochondria, microbody, vacuole. The prokaryotic cells lack such membrane-bound organelle. কৈছো যে membrane-bound organelle কোনো prokaryotic cellত present নাথাকে eukaryotic cellত different types of membrane-bound organelle present থাকিব পাৰে তাৰ এক্সাম্পল কি দিছে endoplasmic reticulum দিছে Golgi complex দিছে lysosome দিছে mitochondria দিছে microbody দিছে and vacuole দিছে এইবিলাক কি হয় কিছুমান membrane-bound organelle যেটো eukaryotic cellত present থাকে নেক্সট কি হৈছে যেটো রাইবোজোম আছে Ribosome are non-membrane-bound organelle found in all cells, both prokaryotic and as well as prokaryotic cell. Within the cell, ribosomes are found not only in cytoplasm but also within two organelles, chloroplast in plants and mitochondria and endoplasmic reticulum. কৈছিলো যেটো রাইবোজোম আছে এটো কি সব সেলত প্ৰেজেন্ট থাকে prokaryotic eukaryotic সবতে প্ৰেজেন্ট থাকে and সাইটোপ্লাজমতে যে অকল থাকিব হেতু কথা নহয় ক্লোৰোপ্লাষ্টতো থাকে মাইটোকন্ড্ৰিয়াতো থাকে and endoplasmic reticulumতো রাইবোজোমটো প্ৰেজেন্ট থাকে next it is animal cell contain another non-membrane bound organelle called centrosome which help in cell division কৈছিলো যে দুটা মেমব্ৰেন নথকা organelle আছে এটা আছে রাইবোজোম এটা আছে centrosome তো only in animal cellতে প্ৰেজেন্ট থাকে and হেতু কিহত হেল্প কৰে cell divisionত হেল্প কৰে এতিয়া cell differ greatly in size shape and activity for example mycoplasm the smallest cell are only 0.3 micrometer in length while bacteria could be 3 to 5 micrometer the largest isolated single cell is the egg of ostrich among multicellular organisms human red blood cells are about 7 micrometer in diameter nerve cells are some of the longest cell এটা কৈছে যে যেটো মই কলো না smallest cell কি mycoplasm is the smallest cell 0.3 micrometer বুলি কৈছে bacterial length কি 3 to 5 micrometer বুলি কৈছে আটাইতকৈ ডাঙৰ single cell কি বুলি কৈছে egg of ostrich বুলি কৈছে human RBC diameter কি দিছে 7 micrometer in diameter বুলি কৈছে and longest cell কি nerve cell বুলি কৈছে
এতিয়া cells also vary greatly in their shape কৈছো যে এটা চেলত মানে ডিফাৰেণ্ট টাইপ অফ চেলত ডিফাৰেণ্ট টাইপছ অফ শ্বেপ থাকিব পাৰে এটা অৰ্গেনিজমতে ডিফাৰেণ্ট টাইপ অফ চেল থাকে এণ্ড গোটেইবিলাক চেলৰে কি থাকে শ্বেপবিলাক বেলেগ বেলেগ থাকিব পাৰে কিছুমান কি হ'ব পাৰে পলিগনেলো হ'ব পাৰে ডিস্ক শ্বেপ হ'ব পাৰে কলুমিনাৰ হ'ব পাৰে কিউবয়েডেল হ'ব পাৰে থ্ৰেড লাইক হ'ব পাৰে ইৰেগুলাৰ হ'ব পাৰে ডিফাৰেণ্ট টাইপ অফ শ্বেপ বি দেখায় এণ্ড the shape of cell may vary with the function of the perform and এটা চেলৰ shape কোনে ডিফাইন কৰে তাৰ ফাংচনটো এতিয়া এটা যেনে আমাৰ হিউমেন বডিতে ক'লে হিউমেন বডিত আৰবিচিৰ ফাংচনটো কি সেইটোৰ ওপৰত ডিপেণ্ড কৰি আৰবিচিৰ শ্বেপটো হ'ব ডব্লিউবিচিৰ ফাংচনটো কি সেইটোৰ ওপৰত ডিপেণ্ড কৰি ডব্লিউবিচিৰ শ্বেপ হ'ব চ' ফাংচনৰ ওপৰত ডিপেণ্ড কৰি কিনে কি কৰে চেলবিলাকৰ শ্বেপবিলাক ডিফাইণ্ড হয় নেক্সট এতিয়া আমি চাম প্ৰ'কেৰিয়টিক চেলৰ অকণমান ডিটেইলত চাম চালে এটা প্ৰ'কেৰিয়টিক চেল বুলি ক'লে আমাৰ কিংডম মনেৰাটা মাইণ্ডত আহে প্ৰ'কেৰিয়টিক চেলত কি পৰে বেক্টেৰিয়া ব্লু গ্ৰীণ এলগি মাইক্ৰ'প্লাজম এণ্ড পিপিএলও কি হয় প্লিউৰো নিউমোনিয়া লাইক অৰ্গেনিজম পিপিএলও এতিয়া এই যিমানবিলাক প্ৰ'কেৰিয়টিক চেল আছে বেক্টেৰিয়া ক'লো ব্লু গ্ৰীণ এলগি ক'লো মাইক্ৰ'প্লাজম ক'লো এই গোটেইবিলাক প্ৰ'কেৰিয়টিক চেলৰ কি থাকে শ্বেপবিলাক বেলেগ বেলেগ থাকে এণ্ড সিহঁতৰ চবৰে ফাংচনবিলাকো বেলেগ বেলেগ থাকে সিহঁতে চবে বেলেগ বেলেগ টাইপৰ ফাংচন কৰে বেলেগ বেলেগ ৱেত ফাংচন কৰে এণ্ড সিহঁতৰ শ্বেপবিলাকো বেলেগ বেলেগ থাকে কিন্তু সিহঁতৰ ষ্ট্ৰাকচাৰেলি সিহঁতে কি হয় চিমিলাৰিটি শ্ব' কৰে যেনে নিউক্লিয়াছ যদি নাই গোটেইকেইটাতে নাথাকিব প্ৰ'কেৰিয়টিক চেল এণ্ড যিটো মেমব্ৰেন নথকা যিবিলাক অৰ্গেনেলি প্ৰেজেঞ্চৰ কথা কৈছে সেইবিলাক কি প্ৰত্যেকটো প্ৰ'কেৰিয়টিক চেলতে সেনেকৈ থাকিব চ' সিহঁতে কি ডিফাৰেণ্ট শ্বেপ বা ডিফাৰেণ্ট ফাংচন সিহঁতে শ্ব' কৰিব পাৰে কিন্তু সিহঁতৰ ষ্ট্ৰাকচাৰেলি কি হয় সিহঁত চিমিলাৰ হয় এতিয়া আমি প্ৰ'কেৰিয়টিক চেলৰ যদি কিছুমান ইউনিক ফিচাৰ্ছ চাব যাওঁ বা ইউনিক প্ৰপাৰ্টি চাব যাওঁ দেন আমি কি পাম প্ৰথম যিটো হৈছে কি হেজ চেল ৱাল প্ৰ'কেৰিয়টিক চেলৰ কি থাকে চেল ৱাল প্ৰেজেণ্ট থাকে কিন্তু তাত এটা এক্সেপশ্যন আছে সেইটো কি এক্সেপ্ট মাইক্ৰ'প্লাজমাছ বাহিৰে যিমানবিলাক চেল আছে চবৰে কি থাকে এটা এটা চেল ৱাল প্ৰেজেণ্ট আছে সেইটো মাইক্ৰ'প্লাজমত নাই নেক্সট যদি প্ৰ'কেৰিয়টিক চেলৰ ইম্পৰ্টেণ্ট প্ৰপাৰ্টি এটা চাব যায় সেইটো কি জেনেটিক মেটেৰিয়েল আৰু নেকেড এতিয়া জেনেটিক মেটেৰিয়েলটো নেকেড বুলি কোৱা কাৰণ কি জেনেটিক মেটেৰিয়েল বা যিটো আমাৰ DNA আছিল সেইটো ক'ত আছিলে নিউক্লিয়াছত আছিলে এতিয়া প্ৰ'কেৰিয়টিক চেলৰ কি থাকে নিউক্লিয়াছত কোনো মেমব্ৰেন নাথাকে চ' যিটো প্লেচত DNA খিনি থাকিব চ' সেইখিনি কোনো ধৰণৰ মেমব্ৰেনেৰে বাউণ্ডেড নহয় চ' সেইটো কি হয় স্প্ৰেড হৈ থাকে চ' সেইকাৰণে কৈছোঁ যে জেনেটিক মেটেৰিয়েল আৰু নেকেড কাৰণ সিহঁতৰ কোনো বাউণ্ডেৰী নাই সিহঁতৰ কোনো মেমব্ৰেন নাই সেইটো কাৰণে এতিয়া যিটো জেনমিক DNA আছে এটা প্ৰ'কেৰিয়টিক চেল বা এটা বেক্টেৰিয়াৰ যিটো জিনমিক DNA আছে সেইটো কি হয় চাৰ্কুলাৰ DNA হয় এণ্ড সেইটো ছিংগল ক্ৰম'জমেল বুলি কৈছে ছিংগল ক্ৰম'জমেল চাৰ্কুলাৰ DNA ছিংগল ক্ৰম'জম কোৱাৰ কাৰণ কি যেনে আমি হিউমেনত অনলি এটাই ক্ৰম'জম নাথাকে হিউমেনত এটাতকৈ বেছি ক্ৰম'জম থাকে কিন্তু এই প্ৰ'কেৰিয়টিক চেলত কি হয় ক্ৰম'জমৰ নাম্বাৰ সদায় কি থাকে ছিংগল থাকে ওৱান ছিংগল ক্ৰম'জম থাকে আৰু সেইকাৰণে কৈছে যে ছিংগল ক্ৰম'জমেল চাৰ্কুলাৰ DNA বুলি কৈছে এতিয়া প্ৰ'কেৰিয়টিক কি থাকে জিনমিক DNAটো থাকে আমি গম পালোঁ কিন্তু জিনমিক DNAৰ বাদেও তাতে আন বেলেগ DNAও থাকে প্ৰেজেণ্ট এণ্ড সেই DNAটো কি বুলি কোৱা হৈছে প্লাজমিড বুলি কোৱা হৈছে ইয়াতে কৈছে সেইকাৰণে যে এক্সট্ৰা ক্ৰম'জমেল এইটো কি জিনমিক DNAটো কি ছিংগল ক্ৰম'জমেল আছিলে প্লাজমিডটো কি এক্সট্ৰা ক্ৰম'জমেল চাৰ্কুলাৰ DNA এইটো হৈছে প্লাজমিড এণ্ড এই প্লাজমিডৰ প্ৰেজেঞ্চটোৱে কিছুমান কি কৰে ফিন'টিপিক কেৰেক্টাৰ ইউনিক ফিন'টিপিক কেৰেক্টাৰো প্ৰভাইড কৰে সেই পাৰ্টিকুলাৰ প্ৰ'কেৰিয়টিক চেলটোক such as antibiotic resistance এটা এনেকুৱা প্ৰপাৰ্টি যিবিলাক চেলত প্লাজমিডটো প্ৰেজেণ্ট থাকে সেইবিলাকে সিহঁতক সেই চেলটোত দেখায় নেক্সট যদি প্ৰ'কেৰিয়টিক চেলত যদি আমি চাব যাওঁ নেক্সট ইম্পৰ্টেণ্ট হৈছে যে মিজ'জম নেক্সট ইম্পৰ্টেণ্ট মানে এইটো বহুতেই ইম্পৰ্টেণ্ট হয় মিজ'জমটো কিয় হয় কাৰণ ই কি হয় ইনফল্ডিং অফ চেল মেমব্ৰেন যেনে এইটো এটা চেল আছিলে এই চেলটোৰ কিটো আউটচাইডটো চেল ৱাল এনে ভিতৰৰ এইবিলাক কি আছিলে আমাৰ চেল মেমব্ৰেন আছিলে এই চেল মেমব্ৰেনবিলাক কি হৈছে এক্সটেণ্ড হৈছে ভিতৰ ফালে হৈ কিনে কিছুমান ইনফল্ডিং সিহঁতে ফৰ্ম কৰিছে এই যিবিলাক ইনফল্ডিং ফৰ্ম কৰিছে এই ইনফল্ডিংবিলাককে কি কোৱা হয় মিজ'জম এই ইনফল্ডিংখিনিকে কি বুলি কৈছে মিজ'জম বুলি কৈছে এণ্ড দিছ ইজ দ্য ইউনিক কেৰেক্টাৰ অফ প্ৰ'কেৰিয়টিক চেল আৰু এই মিজ'জমটো কি হয় এটা ইউনিক কেৰেক্টাৰ হয় এতিয়া যিবিলাক প্ৰ'কেৰিয়টিক চেল আছে প্ৰ'কেৰিয়টিক চেলৰ কিছুমানে কি কৰে ফটোচিনথেচিছ কৰে যেনে চাইনোবেক্টেৰিয়া
কিছুমান বেক্টেৰিয়াত সাইনোবেক্টেৰিয়া কি কৰে ফটোসিনথেসিস কৰে এই সাইনোবেক্টেৰিয়াত কি হয় যেনেকৈ মিজোজম এটা ইনফোল্ডিং হয় কি হৈছে ভিতৰ ফালে সোমাই আহিছে প্লাজমা মেমব্ৰেনটো ঠিক হেনেদৰে সাইনোবেক্টেৰিয়াটো কি হয় প্লাজমা মেমব্ৰেনটো বা সেল মেমব্ৰেনটো কি ভিতৰ ফালে সোমাই আহে এন এটা আন এটা স্ট্ৰাকচাৰৰ ফৰ্মেশন কৰে এটা ডিফাৰেন্ট স্ট্ৰাকচাৰৰ ফৰ্ম কৰে সেই স্ট্ৰাকচাৰটো হৈছে কি ক্ৰোমেটোফোৰ ক্ৰোমেটোফোৰ কি another membranous extension help in photosynthesis in some cyanobacteria কিছুমান cyanobacteria photosynthesis কৰিবৰ কাৰণে এটা কি হয় মেমব্ৰেনৰ পৰা এটা ওলাই আহে ভিতৰ ফালে সোমাই আহে হেতু এটা ডিফাৰেন্ট স্ট্ৰাকচাৰ ফৰ্ম কৰে এন্ড হেতু কয় ক্ৰোমেটোফোৰ এটা যেটো মিজোজম আছে যেনে ইউক্যারিওটিক সেল বা মাল্টিসেলুলার অর্গানিজম যেবিলাক আছে হিহঁতৰ কি ডিফারেন্ট টাইপস অফ ফাংশন বিলাক যে পারফর্ম কৰে হেতৰ কাৰণে ডিফারেন্ট টাইপস অফ অর্গানেলি প্রেজেন্ট আছে কিন্তু প্রোক্যারিওটিক সেলত কি মিজোজমে অকলে বহু কেইটা ফাংশন পারফর্ম কৰে যেনে সেল ওয়াল ফর্মেশন হক মিজোজম কৰে নিৰ্দিষ্ট ডিএনএ ৰেপ্লিকেশন আছে ডিএনএ ৰেপ্লিকেশন কি হয় মিজোজমত কৰে হেল্প কৰে ৰেসপিৰেশনত হেল্প কৰে এন্ড ই কি কৰে আটাইতকৈ ইম্পৰ্টেন্ট কি কৰে ই সাৰফেস এৰিয়া ইনক্ৰিজ কৰি দিয়ে প্লাজমা মেমব্ৰেন এন্ড এনজাইমেটিক কন্টেন্ট প্লাজমা মেমব্ৰেনৰ কি কৰে ই সাৰফেস এৰিয়াটো ইনক্ৰিজ কৰি দিয়ে কাৰণ কিয় যেতিয়া বলছে কি ভিতৰ ফালে সোমাই আহিল ন সো হিহঁতৰ কি কৰে অলপমান আৰু সাৰফেস এৰিয়া কি কৰে হি ইনক্ৰিজ কৰাই দিলে এন্ড সেগ্ৰেগেশন মানে মিজোজমটো এটা প্ৰোক্যাৰিওটিক সেলত যিমান বিলাক এসেনশিয়াল ফাংশন আছে গোটেইবিলাক মেজৰলি গোটেইবিলাক ফাংশনতে কি মিজোজমে হেল্প কৰে সো মিজোজম এটা কি ইম্পৰ্টেন্ট হয় প্ৰোক্যাৰিওটিক সেলৰ কাৰণে নেক্সট প্ৰোক্যাৰিওটিক সেলৰ এনসাৰটো কি দিছে হেতু চাও দি প্ৰোক্যাৰিওটিক সেলস আৰ represented by bacteria blue green algae mycoplasm and pplo pleuropneumonia like organism কৈছে they are generally smaller and multiply more rapidly than the eukaryotic cell এতিয়া আমি যেটা prokaryotic cell বুলি কও বা primitive cell পুরানা cell সো আমি ভাবো যে পুরানা cell কিনো মানে ফাস্ট হ'ব বা মানে কি কিনো ইমান ৰেপিডলি কাম নকৰে পাৰে সেইটো এটা মাইন্ডত থাকে কিন্তু প্ৰোক্যাৰিওটিক সেল কি হয় সিম্পল হয় স্ট্ৰাকচাৰটো কি হয় বহুতে সিম্পল হয় এন্ড ইউক্যাৰিওটিক সেলৰ কি হয় স্ট্ৰাকচাৰটো কমপ্লেক্স হয় যেতিয়া এটা ইউক্যাৰিওটিক সেল ডিভাইড কৰিব লাগে কি কৰে তাৰ গোটেইবিলাক অৰ্গানেলিও প্ৰথমতে হি ডিভাইড কৰি ল'ব লাগিব সো তাৰ প্ৰসেসটো কি অলপ কমপ্লেক্স হয় কিন্তু প্ৰোক্যাৰিওটিক সেলত যেতিয়া এটোকে কোনো ধৰণৰ অৰ্গানেলি বা হেনেকা কোনো কমপ্লেক্স স্ট্ৰাকচাৰ না কি হয় হি ইজিলি ডিভাইড হৈ যায় সো সেই কাৰণে কৈছে যে দে আৰ জেনাৰেলি স্মলাৰ ইহঁতে সৰু হয় and multiply more rapidly than the eukaryotic cell আৰু সেইকাৰণে হিহঁতে কি সেল ডিভাইড কৰোতে হিহঁতে বহুত কম সময় লাগে সেইকাৰণে এটা মাল্টিপ্লাই যেটো কৰে হেতু more rapidly কৰে eukaryotic cellতকৈ they may vary greatly in shape and size advice the four basic shape of bacteria are bacillus coccus vibrio and spirillum এটা যেটো ব্যাকটেৰিয়া আছে ব্যাকটেৰিয়া যেটা আমি শেপৰ কথা যদি কও ব্যাকটেৰিয়া মেইনলি ফোৰ চাৰিটা শেপৰ আমি ব্যাকটেৰিয়া দেখা পাও প্ৰথম হৈছে কি Bacillus to ki rod shape. Next ki coccus to ki spherical shape. Vibrio is the comma shape and spirillum is the spiral in shape. এই চাৰিটা কি bacteria shape হয় The organization of prokaryotic cell is fundamentally similar even though prokaryotes exhibit a wide variety of shape and function. All prokaryotes have a cell wall surrounding the cell membrane except mycoplasm. কৈছিল যে যিমান বিলাক prokaryotic cell আছে সবৰে কি থাকে cell wall present থাকে কিন্তু except mycoplasm নাথাকে The fluid matrix filling the cell is the cytoplasm. There is no well-defined nucleus. The genetic material is basically naked, not enveloped by the nuclear membrane. কৈছিল যে যেটো genetic material আছে বা DNA সাইটো থাকে নিউক্লিয়াছত প্ৰেজেন্ট থাকে কিন্তু যেহেতুকে নিউক্লিয়াসটো কোনো বাউন্ডাৰি দ্বাৰা বাউন্ডেড নহয় সো এখানে কি কৰে তাৰ যেটো genetic material আছে এটো কি হয় স্প্রেড হৈ থাকে হেতু এটা ঠাইতে লোকেট হৈ নাথাকে এটো স্প্রেড হৈ থাকে সো সেইকাৰণে এটো কি বুলি কোৱা হয় জেনেটিক মেটেৰিয়েলটো নেকেড বুলি কোৱা হয় In addition to genomic DNA ৰ বাদেও many bacteria have small circular DNA outside the genomic DNA ৰ বাদেও কিছুমান ব্যাকটেৰিয়াৰ আউটসাইডত কিছুমান বেলেগ DNA প্ৰেজেন্ট থাকে genomic DNA টো কি কৈছে সিঙ্গল ক্ৰোমোজোম সাৰ্কুলাৰ DNA বুলি কৈছে কাক genomic DNA ঠিক আছে Next is the smaller DNA are called the plasmid আৰু সেই যেটো genomic DNA ৰ বাদে যিখিনি DNA প্ৰেজেন্ট থাকে সেইখিনি কি বুলি কোৱা হয় প্লাজমিড বুলি কোৱা হয় and প্লাজমিড কি বুলি মই লিখাই দিছো এক্সট্ৰা ক্ৰোমোজোমেল সাৰ্কুলাৰ DNA
The plasmid DNA confers certain unique phenotypic characters such as to such bacteria. One such character is the resistance to antibiotic. And a plasmid কি কৰে যেটো যেনেকা টাইপৰ প্লাজমিড যেটো টাইপ অফ সেলত প্ৰেজেন্ট থাকে সেই সেলটোক এটা কি ইউনিক ফিনোটাইপিক ক্যাৰেক্টাৰ প্ৰভাইড কৰে ফৰ এক্সাম্পল কি antibiotic resistance. In higher classes, you will learn that the plasmid in DNA is used to monitor bacterial transformation with a foreign DNA. Is the plasmid আছে plasmid খুবই ইম্পর্টেন্ট কি হয় যেটো আমি পিছলৈ পাম যে রিকম্বিনেন্ট ডিএনএ টেকনোলজি যেটা আমি রিকম্বিনেন্ট ডিএনএ টেকনোলজি পঢ়িম বা আমি জেনেটিক ইঞ্জিনিয়ারিং পঢ়িম তেটা আমি গম পাম যে প্লাজমিড খুবই ইম্পর্টেন্ট হয় প্লাজমিডটো ইউজ কৰা হয় ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে এটা ফৰেন ডিএনএ যেতিয়া আমি এটা হোষ্ট বডি যেতিয়া আমি এণ্টাৰ কৰাম তেতিয়া কি এই প্লাজমিডৰ হেল্প ল'ম প্লাজমিডৰ হেল্প লৈ কি কৰিম তাক এণ্টাৰ কৰাম প্লাজমিডৰ হেল্প কিয় ল'ম কাৰণ প্লাজমিডবিলাক কি হয় সেলফ ৰেপ্লিকেটিং হয় সিহঁতে হৈছে জিনোমিক ডিএনএৰ লগত লিংক নাথাকে এক্সট্ৰা ক্ৰমোজোম লয় সিহঁত কিন্তু তেওঁ বুলি সিহঁতে সাৰ্ভাইভ কৰা কাৰণ কিয় দে আৰ সেলফ ৰেপ্লিকেটিং সিহঁতে নিজে ৰেপ্লিকেট কৰিব পাৰে nuclear membrane is found in no organelle like the ones in eukaryotes are found in prokaryotic cell except ribosome. Ribosome বাইরে কোনো এনেকা similar organelle present নাই যেটো prokaryote and eukaryote দুটাতে present আছে. Prokaryotes have something unique in the form of inclusion and a prokaryotic cellৰ কি থাকে এটা unique আৰু এটা বস্তু থাকে সেইটো হৈছে কি inclusion. A specialized differentiated from cell membrane called mesosome is the characteristic property of prokaryotes. They are essential in folding of the cell membrane. Is the mesosome কথা কলো এটো কি এটা ইম্পর্টেন্ট characteristic property বুলি কৈছে prokaryotes কাৰণ prokaryotes সাথে প্ৰেজেন্ট থাকে সো এনিমি চাইলো এটা এনসিআরটি কি আছে এটো চালো এন্ড এনসিআরটি কি কৈছে ইয়াতে কিছুমান স্ট্ৰাকচাৰ দিছে এটা টিপিক্যাল ইউক্যারিওটিক সেল কিমান বলিছে 10 to 20 মাইক্রোমিটার বলি গৈছে টিপিক্যাল ব্যাকটেরিয়াটা 1 to 2 মাইক্রোমিটার বলি গৈছে PPLO is about 0.1 মাইক্রোমিটার ভাইরাস কি বলিছে 0.02 to 0.2 মাইক্রোমিটার কিন্তু ইয়াতে আমি তাত যদি ব্যাকটেরিয়াৰ শেপ যদি আমি চাও আগত যদি প্যারাগ্রাফত যদি ব্যাকটেরিয়াৰ শেপ চাও আমি কি পাইছো বেলেগ এটা আছিল কিন্তু ইয়াতে শেপত আমি যেটা ডায়াগ্রামত আছে এটা কি আছে এটা বেলেগ টাইপত দিছে এটা যদি এক্সামত যদি ডায়াগ্রাম দি কিনে হতে আমি ডায়াগ্রামত যেটো আছে হেতু লিখি দিম এন্ড যদি আমাক জেনাৰেলি হতে দেন জেনাৰেল প্যারাগ্রাফত যিমান আছিল হেতু আমি লিখি দিম নেক্সট আমি চাম সেল এনভেলপ এটা যিবিলাক ব্যাকটেরিয়া আছে ব্যাকটেরিয়া বিলাকত কি থাকে এটা সেল এনভেলপ থাকে এন্ড সেই সেল এনভেলপ বিলাক কি হয় কেমিক্যালি কমপ্লেক্স হয় কেমিক্যালি কমপ্লেক্স বুলি কি কৈছে যেনে এটা সেল এটো এটা কি সেল সেলৰ এটো যেটো আউটাৰ মোস্ট বাউন্ডাৰী আছে একদম আউটাৰ মোস্ট বাউন্ডাৰীটো কি বুলি কৈছে গ্লাইকোকলেক্স যেটো একদম আউটাৰ দেন গ্লাইকোকলেক্সৰ ভিতৰত কি আছে সেল ওয়াল আছে যেটো মিডল লেয়াৰ এন্ড এই সেল ওয়ালৰ ভিতৰত কি আছে যেটো একদম ইনাৰ মোস্টত আছে এটো হৈছে কি প্লাজমা মেমব্ৰেন যেটো ইনাৰ লেয়াৰ আছে হয় এন্ড তিনিটা লেয়ার and এই তিনটাই লগ লাগি করে পারফর্ম ডিফারেন্ট ফাংশন বাট অলসো একটা সিঙ্গল প্রোটেক্টিভ ইউনিট এটা গ্লাইকোকলেক্সে ডিফারেন্ট ফাংশন পারফর্ম করে সেল ওয়ালৰ ফাংশন বেলেগ প্লাজমা মেমব্ৰেনৰ ফাংশনো বেলেগ কিন্তু এই গোটেইকিটা একেলগে লগ লাগি করে এটা প্রোটেক্টিভ ইউনিট ফর্ম করে সেলটোৰ বাবে আৰু এই সেল এনভেলপ বিলাক কি হয় কেমিক্যালি কমপ্লেক্স হয় কাৰণ কি তাতে তিনটা টাইপ অফ লেয়াৰ প্ৰেজেন্ট থাকে এটা যদি আমি গ্লাইকোকলেক্সৰ যদি ডিটেইলত চাও গ্লাইকোকলেক্সত কিছুমান কি হয় লুচিড ইন দি ফর্ম অফ লুচিডত প্রেজেন্ট থাকে এন্ড সেইবিলাক আমি কি বুলি কওঁ স্লাইম লেয়াৰ বুলি কওঁ এন্ড কিছুমান থাকে থিক এন্ড টাফ গ্লাইকোকলেক্স লেয়াৰটো কিছুমান কি থাকে থিক থাকে পুৰা টান থাকে সেইবিলাক আমি কি বুলি কওঁ ক্যাপসুল থকা বুলি কওঁ হয় এটা নেক্সট যেটো গ্লাইকোকলেক্সৰ ভিতৰত মানে কি পাম আমি সেল ওয়াল পাম মিডল লেয়াৰ এনে সেল ওয়ালে কি কৰে স্ট্ৰাকচাৰাল সাপোর্ট প্রভাইড করে এন্ড প্রিভেন্ট ফ্রম ব্রাস্টিং এন্ড কোলাপসিং এটা সেল ব্রাস্ট অর কোলাপস হওয়ার হবৰ কাৰণে হেল্প কোনে কৰে সেল ওয়ালে কৰে প্রিভেন্ট করে and next innermost layer to ki plasma membrane ki kore they are selectively permeable here ki selectively permeable hoy and here ki similar structure as eukaryotic cell a plasma membrane যেটো structure আছে এটো কি similar হয় এটা eukaryotic cellৰ তাৰ structure টো যেনেকা থাকিব prokaryotic cellৰ তাৰ structure টো তেনেকাই থাকিব এটো হৈছে cell envelope তিনিটা layer glycocolex cell wall and plasma membrane এতিয়া যদি আমি চাও how cell envelope responds to staining procedure developed by Gram-Stein এটো কি লিখিছো আমি যিবিলাক ব্যাকটেৰিয়া আছে ব্যাকটেৰিয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা আছে গ্রাম পজিটিভ এটা আছে গ্রাম নেগেটিভ
এটা কি বেসিছত ভাগ কৰিছো এটা সাইন্টিষ্ট গ্ৰাম বেজ জনে কি কৰে এটা ষ্টেইনিং প্ৰচিডিউৰ এটা ডিস্কভাৰ কৰিছিলে এণ্ড সেই ষ্টেইনিং প্ৰচিডিউৰটোত আমাৰ যিটো সেল এনভেলপ আছে এই সেল এনভেলপটো কেনেকাকে ৰেসপন্স দিছে কেনেকাকে সি ৰিয়েক্ট কৰিছে কেনেকাকে কি আমাক ৰিজাল্ট দিছে সেইটোৰ ওপৰত বেছ কৰি কিনে কি কৰিছে বেক্টেৰিয়া বিলাকক সি দুটা ভাগত ভাগ কৰিছিলে এটা আছে গ্ৰাম পজিটিভ এটা আছে গ্ৰাম নিগেটিভ গ্ৰাম পজিটিভ বুলি কাক কৈছে টেক আপ গ্ৰাম ষ্টেন যোনে গ্ৰাম ষ্টেন যেতিয়া আমি সেল এটা গ্ৰাম ষ্টেনত দিম তেতিয়া যদি এই সেলটো গ্ৰাম ষ্টেনটো লৈ লৈছে এবজৰ্ব কৰি লৈছে দেন সেইটো কি গ্ৰাম পজিটিভ এণ্ড যদি ডু নট টেক গ্ৰাম ষ্টেন যদি গ্ৰাম ষ্টেনটো লোৱা নাই দেন সেইটো কি নিগেটিভ হয় গ্ৰাম নিগেটিভ হয় সেইটো আমি এনচিআৰটিত কি দি আছে সেল এনভেলপৰ কথা এণ্ড এনচিআৰটিত চোৱাৰ আগতে আমি চাইছো বেক্টেৰিয়েল যিবিলাক সেল আছে এতিয়া আমি চালো বেক্টেৰিয়েল যিবিলাক সেল আছে সিহঁতৰ কি থাকে কিছুমান থাকে লোকোমোটিভ এক্সটেনশন বা স্ট্ৰাকচাৰ এণ্ড কিছুমান থাকে নন লোকোমোটিভ এক্সটেনশন এতিয়া লোকোমোটিভ স্ট্ৰাকচাৰ মানে কি যদি বেক্টেৰিয়াটো মোটাই লয় যদি সি মুভ কৰিব পাৰে দেন তাতে এটা এক্সট্ৰা স্ট্ৰাকচাৰ এটা প্ৰেজেন্ট থাকিব যিটোৰ নাম কি ফ্লেজিলা ফ্লেজিলা কি এটা ফিলামেন্টাছ এক্সটেনশন ফ্ৰম সেল ওয়াল এই যে সেল ওয়াল যে পালো আমি সেল ওয়ালৰ পৰা এটা ফিলামেন্টাছ এক্সটেনশন ওলাই আহে এণ্ড সেই ফিলামেন্টালক আমি কি বুলি কওঁ ফ্লেজিলা বুলি কওঁ এণ্ড যিবিলাক ফ্লেজিল আছে প্ৰক্ৰিয়েটিক ফ্লেজিলাবিলাক কম্প'জড অফ 3 পাৰ্ট তিনিটা পাৰ্ট থাকে তাতে ফিলামেন্ট হুক এণ্ড বেসেল বডি ফিলামেন্টটো কি হয় লংগেষ্ট পাৰ্ট হয় আটাইতকৈ লম্বা পাৰ্টটো কি ফিলামেন্ট হুক এণ্ড বেসেল বডি এই ফ্লেজিলাবিলাক কি হয় এটা ফিলামেন্টাছ এক্সটেনশন হয় ক'ৰ পৰা এক্সটেণ্ড হৈ আহে সিহঁতে সেল ওয়ালৰ পৰা এক্সটেণ্ড হৈ আহে এণ্ড সিহঁতে হেল্প কিহত কৰে এটা বেক্টেৰিয়াক মুভমেণ্টত হেল্প কৰে চ' সিহঁত কিয় লোকোমোটিভ স্ট্ৰাকচাৰ হয় বা লোকোমোটিভ এক্সটেনশন হয় কাৰণ সিহঁতে কি মুভমেণ্টত হেল্প কৰে মটিলিটি প্ৰভাইড কৰে কিন্তু এই বেক্টেৰিয়াবিলাকতে কি থাকে আৰু নন লোকোমোটিভ এক্সটেনশনৰ প্ৰেজেন্ট থাকে এনেকা টাইপৰ এক্সটেনশন আৰু থাকে কিন্তু সিহঁতে কি কৰে লোকোমোশনত হেল্প নকৰে বা মুভমেণ্টত হেল্প নকৰে এনেকা কি আছে পিলি এণ্ড ফিম্ব্ৰিয়া পিলি কি হয় ইলংগেটেড টিউবুলাৰ স্ট্ৰাকচাৰ হয় এণ্ড ফিম্ব্ৰিয়া কি হয় ব্ৰিষ্টেল লাইক ফাইবাৰ হয় এই পিলি আৰু ফিম্ব্ৰিয়া কি কৰে সিহঁতে মোবিলিটিটো হেল্প নকৰে সিহঁতে মুভমেণ্ট কৰাত হেল্প নকৰে ডু নট প্লে ৰোল ইন মোবিলিটি মুভমেণ্টত হেল্প নকৰে কিন্তু হেল্প ইন এটাচমেণ্ট ইন হোষ্ট টিচু এণ্ড ৰক এতিয়া এই ইহঁতে কি কৰে এটা বেক্টেৰিয়াক যিকোনো এটা হোষ্ট বডিত যদি সি এটাচ হ'ব লাগে দেন সেই এটাচমেণ্টটো কৰাত কোনে হেল্প কৰে পিলি এণ্ড ফিম্ব্ৰিয়াই হেল্প কৰে বা যিকোনো নন লিভিং বডিত যদি থাকিব ৰকত থাকিব যিকোনো নন লিভিং বডি হওক লিভিং বডি হওক যদি সি এটাচ হ'ব লাগে যদি সি তাত লগ লাগিবলৈ এটাচমেণ্টত কোনে হেল্প কৰে পিলি এণ্ড ফিম্ব্ৰিয়াই কৰে এণ্ড ফ্লেজিলাই কিহত হেল্প কৰে মুভমেণ্টত হেল্প কৰে মটিলিটি প্ৰভাইড কৰে হয় কিন্তু এই যিটো ফ্লেজিল আছে ফ্লেজিলাৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইটো ডিফাৰেণ্ট থাকে প্ৰক্ৰিয়েটিক বা বেক্টেৰিয়েল ফ্লেজিলাৰ ষ্ট্ৰাকচাৰ ডিফাৰেণ্ট থাকিব এণ্ড ইউকেৰিয়েটছত যদি ফ্লেজিলাৰ থাকে দেন সেইটোৰো ষ্ট্ৰাকচাৰ কি থাকিব ডিফাৰেণ্ট থাকিব এই যিটো কম্প'জ অফ 3 টাইপ ফিলামেন্ট হুক এণ্ড বেসেল বডি এইটো চবত তাতে বেলেগ বেলেগ হ'ব এইটো হৈছে ফ্লেজিলা এণ্ড পিলি এণ্ড ফিম্ব্ৰিয়াৰ কথা কিছুমান মেমব্ৰেনাছ ফিলামেন্টাছ এক্সটেনশন এতিয়া এনচিআৰটিত কি দি আছে দি most prokaryotic cell, particularly the bacterial cell, have a chemically complex cell envelope. এটা কি দেখে প্ৰত্যেকটো বেক্টেৰিয়েল চেলৰে যিবিলাক এনভেলপ থাকে সিহঁত কি হয় কেমিকেলি কমপ্লেক্স হয় this cell envelope consists of a tightly bounded 3-layered structure, the outermost glycocolex followed by the cell wall and then the plasma membrane. এই যে গ'লো তিনিটা যিটো সেল এনভেলপ আছে তাৰ কি থাকে তিনিটা পাৰ্ট থাকে আউটাৰমোষ্ট যিটো লেয়াৰ আছে সেইটো কি গ্লাইকোকলেক্স নেক্সট কি থাকিব সেল ওয়াল থাকিব তাতকৈ ভিতৰত কি থাকিব প্লাজমা মেমব্ৰেন থাকিব এতিয়া এটা সেল এনভেলপৰ এনভাইৰনমেন্টৰ লগত ইন্টাৰেকশন কোনে প্ৰভাইড কৰে এনভাইৰনমেন্টৰ লগত ইন্টাৰেক্ট কোনে কৰে গ্লাইকোকলেক্সে এনভাইৰনমেন্টৰ লগত ইন্টাৰেক্ট কৰে এণ্ড প্লাজমা মেমব্ৰেন যিটো সেল ইনসাইড সেলৰ ইনসাইড এনভাইৰনমেন্টৰ লগত কোনে ইন্টাৰেক্ট কৰি থাকে প্লাজমা মেমব্ৰেনে ইনসাইডৰ লগত ইন্টাৰেক্ট কৰি থাকে although each layer of cell envelope perform distinct function they act together as a single protective unit এটা গ্লাইকোকলেক্সৰ ফাংশন বেলেগ সেল ওয়ালৰ ফাংশন বেলেগ and প্লাজমা মেমব্ৰেনৰো নিজে হিচাপে ফাংশন তাৰ বেলেগ কিন্তু এই তিনিটাই লগ লাগি একেলগে লগ লাগি এটা প্ৰটেক্টিভ ইউনিট বা এটা প্ৰটেক্টিভ বাউণ্ডাৰী প্ৰভাইড কৰে সেলটো the bacteria can be classified into two groups on the basis of difference in cell envelopes and the manner in which they respond to staining procedure developed by Gram bees. এটা যিবিলাক এনভেলপ আছে সিহঁতে এই
ষ্টেইনিং প্ৰচিডিউৰটো যিটো গ্ৰাম ভিজেট ডিস্কভাৰ কৰিছে সেইটোত কেনেকুৱা টাইপত নেচাৰ শ্ব' কৰিছে সেইটোৰ ওপৰত বেছ কৰি বেক্টেৰিয়া কাক ভাগ কৰিছে গ্ৰাম পজিটিভ এণ্ড গ্ৰাম নিগেটিভ। গ্ৰাম পজিটিভ কোন হয় যোনে গ্ৰাম ষ্টেইনটো লৈ লৈছে এণ্ড গ্ৰাম নিগেটিভ কোন হয় যাতে ষ্টেইনটো লগা নাই বা ষ্টেইনটো লোৱা নাই সেইটো কি গ্ৰাম নিগেটিভ। এটা কি গ্লাইকোকলেক্স ডিফাৰ্স ইন কম্পজিশন এণ্ড থিকনেছ এমং ডিফাৰেণ্ট বেক্টেৰিয়া বেলেগ বেলেগ প্ৰত্যেকটো বেক্টেৰিয়াৰে গ্লাইকোকলেক্সৰ মই ক'লোৱেই যিটো প্ৰকেটিক চেল আছে ইংলিছ তাতে বেলেগ থাকে এণ্ড প্ৰত্যেকটো চেলতে কি থাকিব গ্লাইকোকলেক্সৰ লেয়াৰটো বা ষ্ট্ৰাকচাৰটো কি থাকিব কম্পজিশনটো অলপমান বেলেগ থাকিব। ইট কুড বি এ লুজ চিট কল্ড স্লাইম লেয়াৰ। এতিয়া কিছুমান চেলত কি হ'ব পাৰে যিটো গ্লাইকোকলেক্সটো লুজ হ'ব পাৰে লুজ চিট হিচাপে থাকিব পাৰে সেইটো সেইবিলাকক কি বুলি ক'ম স্লাইম লেয়াৰ বুলি ক'ম। এণ্ড কিছুমানত কি থাকিব থিক এণ্ড টাফ হ'ব পাৰে টাইট হ'ব থিক এণ্ড টাফ হ'ব পাৰে এণ্ড সেই থিক এণ্ড টাফ হ'লে আমি কি বুলি ক'ম কেপচুল বুলি ক'ম। while in other it may be thick and tough called as capsule. This cell wall determine the shape of the cell and provide a strong structural support to prevent the bacterium from bursting and collapsing. এটা যেটো cell wall আছে cell wall টো কি কৰে determine কৰে এটা cellৰ shape কি হ'ব সেইটো কোনে determine কৰে cell wall কৰে and হি কি কৰে strong structural support provide কৰে and prevent কৰে cell টো damage হোৱা bursting হোৱা collapsing হোৱাৰ পৰা কি কৰে prevent কৰে। This plasma membrane is selectively permeable in nature and interact with outside world. এই যেটো plasma membrane আছে plasma membrane কি কৰে interact কৰে outside and interact কৰে and হি কি কৰে এইটো selectively permeable হয়। এতিয়া যিবিলাক চেল আছে চেলে কি কৰে কিছুমান আয়নছৰ এক্সচেঞ্জ কৰে কিছুমান প্ৰটিনৰ এক্সচেঞ্জ কৰিব বা কিছুমান ডিফাৰেণ্ট টাইপছ অফ বস্তুৰ কি কৰিব এক্সচেঞ্জ কৰিব মেমব্ৰেনৰ থ্ৰুদি এণ্ড সেই মেমব্ৰেনৰ থ্ৰুদি যিটো এক্সচেঞ্জ কৰিব সেইটোত হেল্প কোনে কৰিব প্লাজমা মেমব্ৰেনে কৰিব। সিহঁতে চব মলিকুলক কিন্তু এণ্টাৰ কৰিব আউট হ'ব নিদিয়ে সিহঁতে কি হয় চিলেক্টিভলি পাৰে কিছুমান স্পেচিফিক এনেকুৱা মলিকুল আছে যিটোকে সিহঁতে কি কৰিব আৰ পাৰ কৰাত হেল্প কৰিব সেইকাৰণে সিহঁতে কি চিলেক্টিভলি পাৰমিয়েবল interact outside the and in nature and interact with outside world. The membrane is similar structure to that of the eukaryotes আৰু এই যেটো membrane আছে এই membraneটোৰ structureটো কি similar হ'ব eukaryotes and prokaryotes কাৰণে। A special membrane called mesosome which is formed by extension of plasma membrane into the cell. These extension are in the form of vesicle, tubular and lamellae. এই যেটো ক'লো এটা প্ৰকেটিক চেলতে মেজোজমটো কি কৰে ইনফোল্ড হয় এক্সটেণ্ড হয় ভিতৰ সাইডে আহি কিনে কি কৰে কিছুমান ইনফোল্ডিং ফৰ্ম কৰে এণ্ড সেই ইনফোল্ডিং বিলাকক কি বুলি কৈছে মেজোজম বুলি কৈছে এণ্ড সেই মেজোজম বিলাক কি ইন দ্য ফৰ্ম অফ ভেসিকল টিউবুল এণ্ড লেমেলি ডিফাৰেণ্ট টাইপৰ ফৰ্মত হি থাকিব পাৰে এণ্ড এই মেজোজমে কি কৰে হেল্প কৰে চেল ৱাল ফৰ্মেশ্যনত হেল্প কৰে DNA replication distribution of daughter cell cell division help কৰে they also help in respiration secretion processes to increase the surface area of plasma membrane and enzymatic content a different types of function আছে সেই গোটেইবিলাকতে কি কৰে মেজোজমে হেল্প কৰে এটা প্ৰোক্যাৰিওটিক সেলত যিমানবিলাক ফাংচন আছে ইউক্যাৰিওটিক সেল যিমানবিলাক ফাংচন পাৰফৰ্ম কৰে সেই গোটেইবিলাক ফাংচনে প্ৰোক্যাৰিওটিকত পাৰফৰ্ম কৰে এণ্ড সেইখিনি কোনে কৰে মেজোজমে কৰে in some prokaryotes like cyanobacteria there are other membranous extension into cytoplasm called chromatophore which contain pigment and কিছুমান ক'লো না কিছুমান থাকে chromatophore other membranous extension cyanobacteria যেন photosynthesis help কৰে। Next bacterial cell may be motile and non-motile হ'ব পাৰে বা non-motile হ'ব পাৰে bacteria বিলাক if motile ইহঁতৰ তাত কি থাকিব filamentous extension বা filament থাকিব যিটো আমি কওঁ flagella বুলি কওঁ থাকিব যদিহে motile হয় মুভমেন্ট প্ৰভাইড কৰিব লাগে দেন flagella থাকিব and flagella তিনিটা পাৰ্ট কি filament hook and basal body তিনিটা flagella different 3 part and it is your longest portion to ki filament is the longest portion and hetu কৰ পৰা extend হয় cell wall পৰা extend হৈ আহে to outside environment besides flagella pili and fimbria present থাকিব কি কি হয় extension হয় কিন্তু ইহতে কি কৰে মুভমেন্টত হেল্প নকৰে ইহতে মোবিলিটি প্ৰভাইড নকৰে do not play role in mobility ইহতে কি কৰে attachment কৰাত হেল্প কৰে কাট help in attach to bacteria to rock in stream and also in the host tissue যদি এন্টাৰ কৰিব সেই host tissue attach কৰাতে হেল্প কৰিব বা ৰকত attach কৰাতে হেল্প কৰিব ডিফাৰেন্ট বেলেগ বেলেগ জাগাত attachmentত কি কৰিব হেল্প কৰে পিলি এণ্ড ফিম্ব্ৰিয়া নেক্সট কি দিছে ৰাইবোজম এণ্ড ইনক্লুজন বডি সকলো ৰাইবোজমটো কি থাকে দুটাতে প্ৰেজেন্ট থাকে প্ৰোক্যাৰিওটিক এণ্ড ইউক্যাৰিওটিক দুটাতে প্ৰেজেন্ট থাকে এছ'চিয়েটেড উইথ প্লাজমা মেমব্ৰেনৰ লগত লগ লাগি থাকে কিন্তু ইয়াতে ইম্পৰ্টেণ্ট কি হৈছে এইটো যিটো প্ৰোক্যাৰিওটছত যিটো ৰাইবোজম প্ৰেজেন্ট থাকে সিহঁতৰ সাইজ বিলাক কি 15/20 nm হয় এণ্ড তাৰ সাব ইউনিট 50s and 30s হয়
এণ্ড টুগেডাৰ আমি তাক কি বুলি কওঁ 70s এতিয়া যদি ওটা 70s ৰাইবোজম ক'ত থাকে 70s ৰাইবোজমটো ক'ত থাকে প্ৰ'কেৰিয়টছত থাকে 70s ৰাইবোজমটো এণ্ড এই ৰাইবোজমে কিহত হেল্প কৰে প্ৰ'টিন চিন্থেটিছত হেল্প কৰে দুটা সাবইউনিট এটা ডাঙৰ সাবইউনিট থাকে এটা স্মলাৰ সাবইউনিট থাকে লাৰ্জ সাবইউনিট এণ্ড স্মল সাবইউনিট লাৰ্জ সাবইউনিটটো কি 50s স্মলটো হ'ল 30s টুগেডাৰ লগ লাগি কি 70s ৰাইবোজম নেক্সট কি ইনক্লুজন বডি কি হয় এটা ইউনিক ক্যাৰেক্টাৰ হয় এটা প্ৰ'কেৰিয়টছত ইউনিক ক্যাৰেক্টাৰ হয় এণ্ড সিহঁত কি হয় নন মেমব্ৰেন ষ্ট্ৰাকচাৰ ফাউণ্ড ইন সাইটোপ্লাজম সিহঁতৰ মেমব্ৰেন নাথাকে মেমব্ৰেন নথকা কিছুমান ষ্ট্ৰাকচাৰ হয় এণ্ড বাট দে আৰ নট সেল অৰ্গেনেলি সিহঁতৰ সেল অৰ্গেনেলি নহয় কিন্তু এণ্ড সিহঁত আচলতে কি হয় ৰিজাৰ্ভাৰ হয় আমি যেতিয়া কিছুমান বস্তু আমি কি কৰোঁ ঘৰতে ছেভ কৰি থৈ দিওঁ ষ্ট'ৰ কৰি থৈ দিওঁ সেই ৰিজাৰ্ভাৰ প্ৰ'কেৰিয়টছত যিবিলাক ৰিজাৰ্ভাৰ আছে সেইবিলাকক আমি কি বুলি কওঁ ইনক্লুজন বডি বুলি কওঁ ৰিজাৰ্ভাৰ বিলাক এণ্ড তাৰ যদি এক্সাম্পলছ আমি এক্সাম্পল কি আছে ফছফেট গ্ৰেনিউল গ্লাইকোজেন গ্ৰেনিউল চাইনোফাইচিন গ্ৰেনিউল এইবিলাক কি হয় কিছুমান এক্সাম্পল হয় ৰিজাৰ্ভাৰৰ এইবিলাক কি ৰিজাৰ্ভাৰ হয় প্ৰ'কেৰিয়টিক চেলৰ আৰু সেই প্ৰ'কেৰিয়টিক চেলৰ ৰিজাৰ্ভাৰ বিলাককে কি বুলি কোৱা হয় ইনক্লুজন বডি বুলি কোৱা হয় এনসাৰ কি দিছে ইন প্ৰ'কেৰিয়টছ ৰাইবোজম আৰ এছ'চিয়েটেড উইথ প্লাজমা মেমব্ৰেন অফ দিছ চেল ঠিক আছে প্ৰ'কেৰিয়টছত ৰাইবোজমটো কাৰ লগত এছ'চিয়েটেড হৈ থাকে প্লাজমা মেমব্ৰেনৰ লগত they are about 15 nm by 20 nm in size made up of two subunit 50s and 30s which together সিহঁতে কি কৰে 70s ফৰ্ম কৰে ৰাইবোজমটো কি হয় সাইটোপ্ৰ'টিন চিন্থেটিছত হেল্প কৰে and several ribosome may attach to a single mRNA to form a chain called polyribosome or polysome several ribosome কি কৰে এটা single mRNA যেতিয়া ফৰ্ম attach হৈ থাকে সেইটো কি বুলি কোৱা হয় polyribosome বা polysome বুলি কোৱা হ'ব সেইটো The ribosomes of a polysome translate the mRNA into protein আৰু সেই ৰাইবোজমৰ যিটো polysome আছে ribosome of a polysome translate mRNA into protein সেইটো আৰু হেল্প কৰে ৰাইবোজমে কিহত protein synthesis হেল্প কৰে inclusion body reservoir material in prokaryotic cell stored in the cytoplasm in the form of inclusion body মানে সেই আৰু যিবিলাক আমাৰ ইম্পৰ্টেণ্ট বস্তু আছে সেইবিলাক আমি ষ্ট'ৰ কৰি থওঁ ঠিক এনেদৰে প্ৰ'কেৰিয়টিক চেলো কি কৰে তাৰ ইম্পৰ্টেণ্ট বস্তুবিলাক কিছুমান বস্তু কি কৰে ছেভ ষ্ট'ৰ কৰি থয় এণ্ড সিহঁত কি হয় নন মেমব্ৰেনাছ ষ্ট্ৰাকচাৰ হয় সাইটোপ্লাজমৰ নন মেমব্ৰেনাছ ষ্ট্ৰাকচাৰ হয় কিন্তু সিহঁতে কি হয় অৰ্গেনেলি নহয় তাৰ এক্সাম্পল কি ফছফেট গ্ৰেনিউল চাইনোফাইচিন গ্ৰেনিউল এণ্ড গ্লাইকোজেন গ্ৰেনিউল হ'ল তাৰ এক্সাম্পল এইখিনি হৈছে ৰাইবোজম এণ্ড ইনক্লুজন বডি এণ্ড এই গোটেই ভিডিঅ'টো আমি চালোঁ প্ৰ'কেৰিয়টিক চেল কি হয় চেলৰ ডিফাৰেণ্ট টাইপ কিহৰ ওপৰত বেছ কৰি আমি চেল ডিভাইড কৰিছোঁ এই গোটেইখিনি চালোঁ নেক্সটত আমি চাম ইউকেৰিয়টিক চেল অলপমান অভাৰভিউটো চাই ল'ম দেন আমি কি কৰিম চেল অৰ্গেনেলিবিলাক আমি ডিটেইলত ষ্টাডি কৰিম এণ্ড তাৰপিছত আমি চেল ডিভিজন এণ্ড আদাৰ ডিফাৰেণ্ট প্ৰচেছবিলাক এনেকৈ গৈ থাকিম থেংক ইউ